ডিফু 12 জন শিশুসকলৰ সুৰক্ষাবাধক অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসম আৰম্ভ হৈছে সুৰক্ষিত সুস্থ সোণালী অসম স্বীয় সজাগতা অভিযান। এই উদ্দেশ্য আগৰ ৰাখি আজিৰে পৰা কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুৰ পৰা শুভাৰম্ভ হৈছে এই সজাগতা অভিযান। আদি দিনৰ 10 বজাতৰ জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগ আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ সংযোগৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ সমিলৰ কক্ষ শুভাৰম্ভ হৈছে সুৰক্ষিত সুস্থ সোণালী অসম স্বীয় নৱনিদিয়া সজাগতা কাৰ্যসূচী। এইলৈ কাৰ্বি আংলং জিলা চৰকাৰী উপাযুক্ত নুপুৰ বৰাই বতী প্ৰজলক আৰু বাইক অভিযানেৰে শুভাৰম্ভ কৰে উদ্যোগ অভিযান। নৱনিদিয়া সজাগতা সভা আজি উদ্বোধনী কাৰ্যসূচীৰ জিলা চৰকাৰী উপাযুক্ত নুপুৰ বপা জিলাই সমাজ বিষয়া হেলেন টুৰাংপি শ্ৰম বিষয়া অপনা কিন্তু লিনাই জাস্থি উৎপলতা গগৈ CWC বিষয়া বুলু তেৰাংকে ধৰি বিভিন্ন দল সংগঠনৰ স্থায়ী নেতা কৰ্মী আৰু গণমানৰ বতি উপস্থিত থাকে। উপস্থিত অতিথিসকলে প্ৰতি সমাজক বাধিক হিচাপে দেখা দিয়া সময়ত শিশু খলবৰা শিশু নিয়াত শিশু বালক বিভাগ আদিৰ দুৰ্ভোগ এনেদৰে সমাধান কৰি তাৰ ওপৰত বিতৃক ব্যাখ্যা আগবঢ়োৱাৰ লগতে বিভিন্ন ধৰণৰ জাগতা সৃষ্টিৰে এনেদৰে ৰক্ষা পাব পাৰি তাৰ ওপৰত আলোকপাত কৰে। আমাৰ ষ্টেট আপোনালোকে বেনাৰত দেখিছে ডিষ্ট্ৰিক্ট লেভেল লঞ্চ অফ 90 days campaign on child protection organized by District Child Protection Unit Karbi Anglong in collaboration with District Administration Karbi Anglong, sponsored by State Child Protection Society, Department of Women and Child Development. এতিয়া কথা হ'ল আমাৰ এই ডিপাৰ্টমেণ্ট কিটাৰে অকলে দায়িত্ব নাই, সমাজৰ প্ৰতি সজাগ আৰু এই উঠি অহা প্ৰজন্ম আমি সিহঁতৰ মেণ্টেলি এনেধৰণে দায়িত্ব আচলতে আমাৰ সকলোৰে বাবে এই ক্ষণটো অতি গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ ক্ষণ, কাৰণ আগন্তুক যি 90 দিন আমাৰ সন্মুখত আহি আছে, এই সময়ছোৱাত আমি এই পাৰ্বত্য জিলাখনৰ বিভিন্ন অঞ্চলত বিভিন্ন কাৰ্যসূচী পালন কৰিম। আপোনালোকে ইতিমধ্যে গম পাইছে যে ইয়াৰ সকলো নিৰ্দেশনা আমালৈ অসম চৰকাৰৰ পৰা ইতিমধ্যে আহি পাইছে আৰু আমি জিলা পৰ্যায়ত তাৰ ওপৰত আৰু অলপ পৰ্যালোচনা কৰি আলোকপাত কৰি আৰু অলপ প্লানটো ডেভেলপ কৰিছোঁ। গতিকে আমি এনেদৰে কাৰ্যসূচীসমূহ জিলাখনৰ বিভিন্ন চুকে কোণে চলাই যাম এই 90 দিনীয়া সময়ছোৱাত। লগতে মই এইটো অনুজ্ঞাব বিচাৰিম যে আমাৰ বাবে এই সময়খিনি অত্যন্ত সৌভাগ্যপূৰ্ণ হ'ব, কিয়নো এই গোটেই যাত্ৰাত আমাৰ লগত সমগ্ৰ জিলাখনৰ শিক্ষক সমাজ, ছাত্ৰ সমাজ, আমাৰ সাংবাদিক বন্ধুসকল, লগতে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সমগ্ৰ বিষয়ববীয়া জড়িত হৈ পৰিব। আৰু মই আশা ৰাখিছোঁ যাতে এই গোটেই প্ৰগ্ৰামটো আমাৰ বাবে এক উল্লেখনীয় প্ৰগ্ৰেম হয় আৰু আমি যাতে ইয়াৰ এক্সাম্পল আগন্তুক দিনত দিব পাৰোঁ, মই তাৰে আশা ৰাখিছোঁ। মই বেছি সময় নলওঁ, ইতিমধ্যে সকলো আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু সকলো ইয়াৰ লগত জড়িত বিষয়ববীয়াসকল আহি পাইছে। আমি এতিয়া ইয়াৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িবলৈ ওলাইছোঁ। বেছি সময় নলওঁ, এইখিনিকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ। জুন 2023 অসম চৰকাৰ আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ তৰফৰ পৰা আমাৰ সুৰক্ষিত সভ্য আৰু সোণালী অসম প্ৰগ্ৰেমটো লঞ্চ কৰা হ'ল। এই প্ৰগ্ৰেমটো 3 মহীয়া মানে 90 ডেজৰে আপোনালোকৰ মিডিয়াবোৰক 29 আগষ্ট মষ্ট প্ৰবেবলি ডেটটো ফিক্স কৰিছে। সেইদিনা আপোনালোকক আকৌ একবাৰ মাতা হ'ব, জনোৱা হ'ব প্ৰগ্ৰেমবোৰ লঞ্চিঙৰ ওপৰত। আৰু যোনবিলাক আজিৰ মিটিঙত অলৰেডি কৈ গ'ল কি হ'ব, সেইটো মষ্ট প্ৰবেবলি কিছুমান চেঞ্জ হ'বও পাৰে, কাৰণ কিহৰ কাৰণে মানে সেইটো এটা আমব্ৰেলা গাইডলাইন হিচাপে আহিছিলে, যোনটো মানে হ'ব লাগে, সেইটো যে আমাৰ ডিষ্ট্ৰিক্টত হ'বই লাগিব বা আকৌ আমাৰ ইয়াত বস্তুটো বেলেগ ডিষ্ট্ৰিক্টতো যে এপ্লিকেবল হ'ব এইটো আমি নাভাবোঁ। যেনেকৈ এতিয়া মাইকিং কৰিলে ক'লে আমাৰ এতিয়া ধৰি লওক পাহাৰীয়া জিলাত এটা জেগাত মাইকিং কৰিলে 3টা পাহাৰ শুনিয়ে নাপাব। সেইটো কাৰণে মষ্টলি মাইকিং চেঞ্জ হ'ব পাৰে। ষ্ট্ৰীট প্লেও যোনটো কৈ আছিলে সেইটোও চেঞ্জ হ'ব পাৰে, কাৰণ ষ্ট্ৰীট প্লেৰ কাৰণে মাৰ্কেট এৰিয়া লাগে। মাৰ্কেট এৰিয়াটো ছাৰ্ভে কৰিবলৈ কোনটো এৰিয়াত আমি বেছিকৈ কভাৰ কৰিব পাৰিম। যদি মাৰ্কেট এৰিয়াটো সৰু হয়, মানুহ যদি কভাৰ নহয়, তেতিয়াও ষ্ট্ৰীট প্লে ছাকচেছ নহ'ব পাৰে। সেইটো কাৰণে আকৌ কিবাবোৰ চেঞ্জ হ'ব।
আৰু আপোনালোকৰো লগত অলৰেডি আছে মিডিয়াৰ যোনটো ছাপৰ্ট বা মিডিয়াৰ যোনটো ৰেছপনচিবিলিটি সেইখিনি আপোনালোকৰ লগত আমি আকৌ লগ খাই কোঅৰ্ডিনেশ্যন কৰি জনাম এইটোৱে কৈ মই আজিৰ প্ৰগ্ৰামটো লাঞ্চ কৰাৰ কাৰণে অসম চৰকাৰ আৰু আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।